বিবাহৰ পাছত পিতৃৰ ঘৰত বাস কৰা নাৰীয়ে কি পাপ কৰে? আমাৰ সামাজিক পৰম্পৰা অনুসৰি বিবাহৰ পাছত এগৰাকী কন্যা পিতৃগৃহৰ পৰা স্বামী গৃহলৈ যাব লগা হয় আৰু তাৰ পাছত তাইৰ জীৱনৰ বাকী সময়ছোৱা স্বামীৰ গৃহতে অন্ত পৰে। কিন্তু কিছুমান নাৰীয়ে বিবাহৰ পাছতো স্বামী গৃহত নাথাকি পিতৃৰ গৃহতে থাকিবলৈ লয়, যাৰ ফলত উক্ত নাৰীগৰাকীয়ে পাপ অৰ্জন কৰে। এতিয়া কথা হ'ল, বিবাহৰ পাছত পিতৃৰ ঘৰত বাস কৰা নাৰীয়ে কি পাপ কৰে আৰু এই পাপৰ পৰিণাম কোনে ভোগ কৰিব লগা হয়? তাইৰ পিতৃ মাতৃয়ে নে স্বামীয়ে? এই বিষয়ে এটা প্ৰাচীন কাহিনী পুৰাণত বৰ্ণনা কৰা হৈছে। আহকচোন আজি দেৱৰ্ষি নাৰদৰ আগত ধৰ্মৰাজে বৰ্ণনা কৰা সেই মহান কাহিনীটো আমিও জানো। এসময়ত দেৱৰ্ষি নাৰদ যমৰাজক লগ কৰিবলৈ যমলোকলৈ গৈছিল। যমলোকলৈ যোৱাৰ পথত নাৰদে অনেক মহিলাই নৰকত কষ্ট ভোগ কৰি থকা দেখা পালে। দেৱৰ্ষিয়ে দেখিলে সেই মহিলাসকলৰ দেহৰ প্ৰতিটো অংশ জ্বলিব ধৰিছে আৰু তাৰ জ্বালাত তেওঁলোকে জোৰেৰে চিঞৰি চিঞৰি কৈছে, হায় হায়, আমি পিতৃৰ ঘৰত থাকি বহুত ভুল কৰিলোঁ, অতি গুৰুতৰ পাপ কৰিলোঁ। সেই পাপৰ বাবেই আজি আমি নৰকলৈ আহি শাস্তি ভোগ কৰিব লগা হৈছে, অনেক জ্বালা যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। এতিয়া আমি এই পাপৰ পৰা কেনেকৈ মুক্তি পাম? সেই মহিলাসকলৰ কৰুণ চিৎকাৰ শুনি দেৱৰ্ষি নাৰদৰ মন তেওঁলোকৰ প্ৰতি কৰুণাৰে ভৰি পৰিছিল আৰু সেয়েহে বিমৰ্ষ মনেৰে নাৰদ গৈ যমৰাজৰ ওচৰত উপস্থিত হ'ল। যমলোকলৈ নাৰদৰ আগমন দেখি যমৰাজে আদৰণি জনাই ক'লে, হে দেৱৰ্ষি, যমপুৰীলৈ আপোনাক স্বাগতম। কওকচোন দেৱৰ্ষি, কি উদ্দেশ্যে আজি যমপুৰীলৈ আপোনাৰ আগমন ঘটিল? নিশ্চয় আপুনি কিবা গুৰুত্বপূৰ্ণ বাৰ্তা লৈ আহিছে। যমৰাজৰ কথা শুনি দেৱৰ্ষি নাৰদে ক'লে, হে ধৰ্মৰাজ, মই কোনো বিশেষ উদ্দেশ্য লৈ ইয়ালৈ অহা নাই। আজি মই কেৱল আপোনাৰ দৰ্শন কৰিবলৈহে আহিছিলোঁ। কিন্তু যমপুৰীলৈ অহাৰ পথত মই এটা অতি আচহুৱা ঘটনা দেখিলোঁ, যাৰ বাবে মোৰ মনত সংশয় ভাৱৰ সৃষ্টি হৈছে। আপুনি অনুগ্ৰহ কৰি মোৰ এই সংশয় দূৰ কৰক। যমৰাজে ক'লে, হে দেৱৰ্ষি, আপোনাৰ মনত যি সংশয় ভাৱৰ সৃষ্টি হৈছে আপুনি কোনো সংকোচ নকৰাকৈ সুধিব পাৰে। আপোনাৰ মনৰ সংশয় দূৰ কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে ধৰ্মৰাজ, আজি মই আপোনাৰ দৰ্শন কৰিবলৈ আহি থাকোঁতে কিছুমান নাৰীক নৰকত দোষ ভোগ কৰি থকা দেখিলোঁ, যিসকলে নিজৰ পিতৃৰ ঘৰত থাকি গম্ভীৰ পাপ কৰিলে বুলি উচ্চস্বৰে বিলাপ কৰি আছিল। তেওঁলোকৰ সেই বিলাপ শুনাৰ পাছত মোৰ মনলৈ এই প্ৰশ্ন আহিছে যে এগৰাকী বিবাহিত নাৰীয়ে বিবাহৰ পাছত পিতৃৰ ঘৰত থাকি কি পাপ কৰে আৰু সেই পাপৰ শাস্তি কোনে কোনে ভোগ কৰিব লগা হয়? কেৱল পিতৃৰ ঘৰত বাস কৰা সেই নাৰীগৰাকীয়েই শাস্তি ভোগ কৰে নে তেওঁৰ পিতৃ মাতৃ আৰু স্বামীয়েও সেই পাপৰ ভাগিদাৰ হিচাপে শাস্তি ভোগ কৰিব লগা হয়? যমৰাজে ক'লে, হে দেৱৰ্ষি, আপুনি এটা সঠিক প্ৰশ্ন সুধিছে। আপোনাৰ এই প্ৰশ্নৰ উত্তৰত সমগ্ৰ মানৱ জাতিৰ কল্যাণ লুকাই আছে। এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আপোনাক মই ৰজা কংসৰ জন্মৰ কাহিনী ক'ম। কংসৰ জন্মৰ এই কাহিনীৰ জৰিয়তে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিব আৰু
সমগ্ৰ মানৱ জাতিয়ে এক গুৰুত্বপূৰ্ণ জ্ঞান লাভ কৰিব। গতিকে এই কাহিনীটো ভালদৰে শুনিব। যমৰাজৰ এনে কথা শুনাৰ পাছত দেৱৰ্ষিয়ে ক'লে, হে ধৰ্মৰাজ, আপুনি অনুগ্ৰহ কৰি সেই কাহিনীটো কওক। মই সেই কাহিনীটো শুনিবলৈ অতি আগ্ৰহী হৈ পৰিছোঁ। সেই কাহিনীটো মই ভালদৰে শুনিম আৰু তাৰ প্ৰচাৰ কৰিম। তেতিয়া যমৰাজে দেৱৰ্ষিক সেই কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। হে দেৱৰ্ষি, মোৰ এই কাহিনী দ্বাপৰ যুগৰ। মাথুৰ অঞ্চলত মথুৰা নামেৰে এখন চহৰ আছিল। সেই মথুৰা ৰাজ্যত উগ্ৰসেন নামৰ এজন যদুবংশী ৰজাই ৰাজত্ব কৰিছিল। মহাৰাজ উগ্ৰসেন সমগ্ৰ ধৰ্মৰ বিষয়ে জ্ঞাত অতি পৰাক্ৰমী, দানী আৰু অত্যন্ত বুদ্ধিমান ৰজা আছিল। ৰজা উগ্ৰসেন নিজৰ প্ৰজাৰ বাবে কল্যাণকাৰী কৰ্ম কৰিবলৈ সদা তৎপৰ আছিল আৰু সত্য ধৰ্ম পালন কৰিছিল। সেই সময়তে বিদৰ্ভ ৰাজ্যত সত্যকেতু নামৰ এজন ৰজাই ৰাজ্য শাসন কৰি আছিল। ৰজা সত্যকেতুৰ এগৰাকী কন্যা সন্তান আছিল, যাৰ নাম আছিল পদ্মাৱতী। পদ্মাৱতী অতি ধুনীয়া, সত্য ধৰ্ম অনুসৰণ কৰা, গুণৱতী, চৰিত্ৰৱতী আৰু এগৰাকী নাৰীত থাকিব লগা সকলো সৎগুণেৰে পৰিপূৰ্ণ কন্যা আছিল। ৰজা সত্যকেতুৱে যেতিয়া জীয়েক পদ্মাৱতীক বিয়া দিয়াৰ কথা ভাবি তাইৰ বাবে উপযুক্ত দৰা বিচাৰিবলৈ আৰম্ভ কৰিলে, সেই সময়ত ৰজা উগ্ৰসেনৰ সমান উপযুক্ত আন কোনো নাছিল। সেইবাবেই তেওঁ জীয়েক পদ্মাৱতীক ৰজা উগ্ৰসেনৰ লগত বিবাহ দিছিল। বিবাহৰ পাছত ৰাণী পদ্মাৱতীয়ে ৰজা উগ্ৰসেনৰ বহুত সেৱা কৰিছিল। ৰজা উগ্ৰসেনেও ৰাণী পদ্মাৱতীৰ সেৱা আৰু প্ৰেমত মুগ্ধ হৈ পৰিছিল আৰু তেওঁ পদ্মাৱতীক নিজৰ জীৱনতকৈও বেছি ভাল পাবলৈ আৰম্ভ কৰিছিল। ৰাণী পদ্মাৱতীৰ অবিহনে তেওঁ ভোজনো নকৰিছিল। ৰাণীৰ মুখখন দেখা নাপালে ৰজাই শান্তি নাপাইছিল। ৰজাই ৰাণীৰ মৰমতে বান্ধ খাই থাকি সময় কটাবলৈ ধৰিলে। ৰজা উগ্ৰসেনে পদ্মাৱতীৰ প্ৰেমত নিজকে ইমানেই হেৰুৱাই পেলাইছিল যে পদ্মাৱতীৰ অবিহনে তেওঁ এক মুহূৰ্তৰ বাবেও শান্তিৰে থাকিব পৰা নাছিল। পদ্মাৱতীৰ মধুৰ কথাই ৰজাক অমৃতৰ দৰে সুখ দিছিল। ৰাণী পদ্মাৱতীয়েও ৰজাক বহুত ভাল পাবলৈ আৰম্ভ কৰিলে। এইদৰে ৰজা উগ্ৰসেন আৰু পদ্মাৱতীৰ মাজত পাৰস্পৰিক প্ৰেম বহুত অধিক বাঢ়ি গৈছিল। তাৰ কিছুদিন পাছত ৰজা সত্যকেতুৰ কন্যা পদ্মাৱতীলৈ বহুত অধিক মনত পৰিবলৈ ধৰিলে। বহুদিন জীয়েকক নেদেখাৰ বাবে পদ্মাৱতীৰ মাতৃও বৰ দুখী হৈ পৰিছিল। তেতিয়া ৰজা সত্যকেতুৱে ৰজা উগ্ৰসেনৰ ওচৰলৈ নিজৰ এজন দূত পঠিয়াই দিলে। সেই দূত মথুৰালৈ গৈ ৰজা উগ্ৰসেনৰ আগত শ্ৰদ্ধাৰে ক'বলৈ ধৰিলে, হে মহাৰাজ, বিদৰ্ভৰ ৰজা সত্যকেতুৱে তেওঁৰ কুশল বাৰ্তা প্ৰেৰণ কৰিছে আৰু তেওঁ আপোনাৰ মংগল বাৰ্তা সুধিছে। যদিহে আপুনি তেওঁৰ ইচ্ছাক সন্মান কৰে তেন্তে ৰাজকুমাৰী পদ্মাৱতীক তেওঁৰ ওচৰলৈ পঠোৱাৰ ব্যৱস্থা কৰক। তেওঁ জীয়েকক চাবলৈ বহুত আশা কৰি আছে। বহু দিনৰ পৰাই তেওঁলোকে জীয়েকক নাই দেখা, সেয়েহে তাইক এবাৰ লগ পাবলৈ বৰ ইচ্ছা কৰিছে। ৰজা উগ্ৰসেনে দূতৰ মুখে এই কথা শুনি ৰজা সত্যকেতুৰ এই অনুৰোধ অতি শ্ৰদ্ধাৰে মানি ল'লে আৰু নিজৰ মহানুভৱতা প্ৰকাশ কৰি সত্যকেতুৱে নিজৰ মৰমৰ পত্নী পদ্মাৱতীক পিতৃৰ ওচৰলৈ পঠাবলৈ সিদ্ধান্ত ল'লে। স্বামীৰ এই সিদ্ধান্তত ৰাণী পদ্মাৱতী অত্যন্ত সুখী হৈছিল
আৰু স্বামীৰ পৰা অনুমতি লৈ ৰথত উঠি পিতৃগৃহলৈ গুচি গৈছিল। পিতৃগৃহ পোৱাৰ পাছত পদ্মাৱতীয়ে পিতাকক প্ৰণাম কৰি ভৰি চুই সেৱা কৰিলে। ৰজা সত্যকেতু আৰু তেওঁৰ পত্নীয়ে নিজৰ কন্যাক দেখি বৰ আনন্দিত হৈছিল। তাৰ পাছত পদ্মাৱতীয়ে পিতাকৰ ঘৰত সুখেৰে থাকিবলৈ ধৰিলে। তাতে তাই সখীসকলক লগ পাই সিহঁতৰ লগত মুক্তভাৱে ঘূৰি ফুৰিবলৈ ধৰিলে। তাই আগৰ দৰেই হাবি বন নদী পাহাৰ আদি ঠাইত ঘূৰি ফুৰিবলৈ ধৰিলে। পিতাকৰ ঘৰলৈ অহাৰ পাছত তাই আকৌ আগৰ কুমাৰী ছোৱালী যেন হৈ পৰিল। তাইৰ আচৰণতো পৰিৱৰ্তন আহিল। তাই যেন বিবাহিতা মহিলা নহয়, এগৰাকী অবিবাহিতা কুমাৰী কন্যাহে। আৰু তাই মুক্তভাৱে ইফালে সিফালে ঘূৰি ফুৰিব ধৰিলে। এনেদৰে ঘূৰি ফুৰি পদ্মাৱতীয়ে স্বামীৰ কথা পাহৰি পেলাইছিল। এদিনৰ কথা, পদ্মাৱতী সখীসকলৰ সৈতে এটা ধুনীয়া পাহাৰত ফুৰিবলৈ গৈছিল। সেই পাহাৰৰ ওচৰতে ফলে ফুলে ভৰা গছ গছনিৰে এখন ধুনীয়া অৰণ্য আছিল। আৰু সেই অৰণ্যৰ মাজত পৰিষ্কাৰ পানীৰে ভৰা এটা মনোহৰ সৰোবৰ আছিল। পদ্মাৱতীয়ে সখীসকলৰ সৈতে সেই সৰোবৰলৈ গ'ল আৰু তাত সকলোৱে গীত গাই হাঁহি মাতি জলক্ৰীড়া কৰিবলৈ ধৰিলে। সেই সময়তে জম্ভ নামৰ এটা অসুৰে আকাশী পথৰ মাজেৰে কৰবালৈ গৈ আছিল। সেই অসুৰটো যেতিয়া সৰোবৰৰ ওপৰেৰে পাৰ হৈ গৈছিল, তেতিয়া তাৰ চকু সৰোবৰত গা ধুই থকা সুন্দৰী ৰাজকুমাৰী পদ্মাৱতীৰ ওপৰত পৰিল। অসুৰটোৱে তাইক দেখাৰ লগে লগে আকাশতে ৰৈ গ'ল। সি তাৰ মায়া শক্তিৰে গম পালে যে সেই সুন্দৰী মহিলাগৰাকী হৈছে উগ্ৰসেন ৰজাৰ মৰমৰ পত্নী আৰু বিদৰ্ভৰ ৰজাৰ কন্যা পদ্মাৱতী। সেই অসুৰ জম্ভই ভাবিলে, কিমান যে ধুনীয়া এই পদ্মাৱতী, কিমান যে মনোমোহা তাইৰ ৰূপ। কিন্তু পতিব্ৰতা ধৰ্মৰ শক্তিৰ বাবেই তাই সুৰক্ষিত হৈ আছে। এজন পৰপুৰুষৰ বাবে এই ধুনীয়া মহিলাগৰাকী পোৱাটো সম্ভৱ নহয়। মহাৰাজ উগ্ৰসেন বৰ মূৰ্খ মানুহ, যিয়ে নিজৰ ইমান ধুনীয়া পত্নীক পিতৃ মাতৃৰ ঘৰত থাকিবলৈ পঠাই দিছে। এই সুন্দৰীক পোৱাটো দেৱতাসকলৰ বাবেও সহজ নহয়। কিন্তু তাইক দেখাৰ পৰাই কামজ্বালাত মোৰ শৰীৰ দগ্ধ হ'বলৈ ধৰিছে। তাইৰ ৰূপৰ সুধা পান কৰিবলৈ মোৰ প্ৰবল ইচ্ছা হৈছে। তেন্তে মই বাৰু কি উপায় কৰি তাইক ভোগ কৰিব পাৰিম? আৰু যদিহে মই তাইৰ এই সুন্দৰ দেহটো ভোগ কৰিব নোৱাৰোঁ, তেন্তে মোৰ জীৱন বৃথা। এনেদৰে ভাবি চিন্তি অসুৰটোৱে এটা সমাধান উলিয়ালে। আৰু তাৰ পাছত সেই অসুৰে আসুৰিক মায়াৰে ৰজা উগ্ৰসেনৰ ৰূপ ধাৰণ কৰিলে। অসুৰ জম্ভই নিজৰ শৰীৰটো সম্পূৰ্ণৰূপে ৰজা উগ্ৰসেনৰ শৰীৰলৈ ৰূপান্তৰিত কৰিলে। তাৰ পাছত উগ্ৰসেন ৰূপী সেই অসুৰে গৈ সৰোবৰটোৰ পৰা অলপ আঁতৰতে থকা গছ এজোপাৰ তলত বহি মধুৰ সংগীত বজাবলৈ ধৰিলে। সেই সুৰীয়া সংগীত অতি মনোমোহা আছিল। সেই মধুৰ সংগীত শুনি পদ্মাৱতী আৰু তাইৰ সখীসকলৰ মন বিচলিত হৈ পৰিল আৰু তেওঁলোক সেই সুৰীয়া সংগীতৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। পদ্মাৱতীয়ে ভাবিবলৈ ধৰিলে, ইমান সুৰীয়া সংগীত কোনে বজাইছে, যিয়ে আমাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে। সেই সংগীত বাদকক চাবলৈ পদ্মাৱতীৰ মনত এটা হেঁপাহ জাগি উঠিল। পদ্মাৱতীয়ে সখীসকলৰ লগত সেই সংগীতৰ উৎস অনুসৰণ কৰি যাবলৈ ধৰিলে।
কিছুদূৰ যোৱাৰ পাছত তাই গছৰ তলত বহি থকা মানুহ এজনক দেখিলে, যাৰ চেহেৰা মহাৰাজ উগ্ৰসেনৰ দৰে। আচলতে সেইজন আছিল ৰজা উগ্ৰসেনৰ ৰূপধাৰী দুষ্ট দানৱ জম্ভ। ৰজা উগ্ৰসেনক এনেদৰে হাবিৰ মাজত বহি থকা দেখি পদ্মাৱতীয়ে ভাবিলে, এইজন দেখোন মোৰ স্বামী। কিন্তু মোৰ ধৰ্মপৰায়ণ স্বামীয়ে নিজৰ ৰাজ্য এৰি ইমান দূৰলৈ কেতিয়া আহিল, কেনেকৈ আহিল আৰু কিয় আহিল? ৰাণীয়ে এনেকৈ তেওঁলৈ চাই কিবা ভাবি থকা দেখি ৰজা উগ্ৰসেনৰ বেশত থকা অসুৰ জম্ভই নিজেই ৰাণীক মাত লগালে, হে প্ৰিয়ে, আহা, মোৰ ওচৰলৈ, ইয়ালৈ আহা। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তোমাৰ পৰা আঁতৰি থাকি মই শান্তি পোৱা নাছিলোঁ। তোমাক নেদেখি মোৰ খোৱা শোৱা কৰাও অসম্ভৱ হৈ পৰিছিল। সেইবাবেই মই নিজেই তোমাৰ ওচৰলৈ আহিছোঁ। মই তোমাৰ পৰা এক মুহূৰ্তৰ বাবেও আঁতৰি থাকিব নোৱাৰোঁ প্ৰিয়ে। স্বামীৰ এনে কথা শুনি ৰাণী পদ্মাৱতীয়ে লাজ লাজ অনুভৱ কৰিলে আৰু তাই গৈ তেওঁৰ সন্মুখত থিয় হ'ল। তেতিয়া ৰজাৰ বেশধাৰী সেই দুষ্ট অসুৰে ৰাণীৰ হাতত ধৰি অৰণ্যৰ নিৰ্জন ঠাইলৈ লৈ গ'ল আৰু তাতে তেওঁ নিজৰ ইচ্ছামতে পদ্মাৱতীৰ লগত সম্ভোগ কৰিবলৈ ধৰিলে। ৰজা উগ্ৰসেনৰ গুপ্তাংগত এটা চিহ্ন আছিল, যিটো এই ছদ্মবেশীৰ শৰীৰৰ অংগত নাছিল। এই কথা লক্ষ্য কৰি ৰাণী পদ্মাৱতীয়ে হঠাৎ ভয় খাই গ'ল। তেওঁ বুজি পালে যে এইজন মহাৰাজ উগ্ৰসেন নহয়, তেওঁৰ ৰূপত কোনোবা ছদ্মবেশীহে আহিছে। সেই ৰহস্য বুজিব পাৰি ৰাণী পদ্মাৱতীয়ে ততাতৈয়াকৈ থিয় হৈ নিজৰ কাপোৰ পিন্ধিলে। এই ঘটনাই ৰাণীৰ অন্তৰত বৰ দুখৰ সৃষ্টি কৰিলে। এজন ছদ্মবেশী পাপীয়ে মহাৰাজৰ ৰূপ লৈ তেওঁক ভোগ কৰিলে বুলি জানি মহাৰাণীয়ে অতি ক্ৰোধিত হৈ ক'বলৈ ধৰিলে, দুষ্ট পাপী, শীঘ্ৰে ক, কোন তই? ৰজাৰ ৰূপত আহি মোৰ লগত সম্ভোগ কৰি তই ঘোৰ পাপ কৰিলি। তই এটা নিষ্ঠুৰ মহাপাপী। এই বুলি কৈ ৰাণীৰ চকু দুটা চকুলোৰে ভৰি পৰিল আৰু চকুলো টুকি সেই পাপীক হাওপাত দি ক'বলৈ ধৰিলে, হে দুষ্ট দুৰাত্মা, তই মোৰ স্বামীৰ ৰূপ ধাৰণ কৰি মোক প্ৰতাৰণা কৰিলি। মোৰ এই বিশুদ্ধ শৰীৰটো অশুচি কৰিলি। মোৰ পতিব্ৰতা ধৰ্ম নষ্ট কৰিলি। তোৰ এই অপকৰ্মৰ বাবে মই তোক এতিয়াই ভীষণ অভিশাপ দিম। ৰাণী পদ্মাৱতীৰ কথা শুনি অসুৰ জম্ভই নিজৰ প্ৰকৃত ৰূপলৈ আহি ক'বলৈ ধৰিলে, হে দুষ্টা নাৰী, পতিব্ৰতা নাৰীৰ ওচৰৰ পৰা সকলো দৈত্য অসুৰ তথা অপশক্তি আঁতৰি থাকে। গতিকে মোক অভিশাপ দিয়াৰ আগতে তুমি এবাৰ ভালকৈ ভাবি চোৱা। জন্ম আৰু কৰ্ম অনুসৰিয়েই মই ৰাক্ষস হয়। মোৰ আসুৰিক স্বভাৱৰ বাবেই মই এনে কাৰ্য সংঘটিত কৰিছোঁ। পদ্মাৱতীয়ে ক'লে, হে দুষ্ট অসুৰ, মই এগৰাকী পতিব্ৰতা সতী নাৰী। মোৰ মনত কেৱল মোৰ স্বামীহে বাস কৰে। মই কেৱল মোৰ স্বামীৰহে কামনা কৰোঁ। মই সদায় তেওঁৰ বাবেই ব্ৰত তপস্যা কৰোঁ। মই মোৰ ধৰ্ম পালন কৰি আছিলোঁ, কিন্তু তই মায়া কৰি অন্যায়ভাৱে মোৰ পতিব্ৰতা ধৰ্ম নাশ কৰিলি। সেইবাবেই হে দুষ্ট অসুৰ, মই তোক এতিয়াই ছাই কৰি দিম। তেতিয়া সেই অসুৰ জম্ভই ক'বলৈ ধৰিলে, হে সুন্দৰী, যদিহে উপযুক্ত বুলি ভাবা তেন্তে তুমি মোৰ কথা শুনা। মই ধৰ্মৰ কথা কৈছোঁ। যি নাৰীয়ে কায় বাক্য মনে নিতৌ স্বামীৰ সেৱা কৰে, স্বামী সন্তুষ্ট হ'লেহে নিজে সন্তুষ্ট হয়।
স্বামীয়ে খং উঠিলেও পত্নীয়ে তেওঁক পৰিত্যাগ নকৰে, তেওঁৰ দুখৰ কথা নাভাবে, স্বামীৰ সকলো কামতে সহায় কৰে। স্বামীৰ বাহিৰে কেতিয়াও আন কোনো পুৰুষৰ কথা নাভাবে। তেনে নাৰীকহে পতিব্ৰতা নাৰী বুলি কোৱা হয়। এগৰাকী নাৰীয়ে যদি নিজৰ কল্যাণ বিচাৰে তেন্তে স্বামীক কেতিয়াও পৰিত্যাগ নকৰে। স্বামী অসুস্থ, বৃদ্ধ, পংগু অথবা পাপী হ'লেও এগৰাকী পতিব্ৰতা নাৰীয়ে কেতিয়াও স্বামীক পৰিত্যাগ নকৰে। স্বামীক এৰি নিজৰ মনটো আনত কেন্দ্ৰীভূত কৰা, স্বামীক পাহৰি থাকি আনন্দ কৰা, স্বেচ্ছাচাৰিণী হৈ স্বামীক এৰি অকলে ইফালে সিফালে ঘূৰি ফুৰা নাৰীক এই সংসাৰত ব্যভিচাৰিণী বুলি কোৱা হয়। যি নাৰীয়ে স্বামীৰ অনুপস্থিতিত নিজৰ প্ৰসাধন কৰে, নিজকে সজাই পৰাই ধুনীয়া সাজ পোছাক পিন্ধি ঘূৰি ফুৰে, আন পুৰুষৰ সন্মুখত নৃত্য গীত কৰে, তেনে নাৰীক চৰিত্ৰহীন বুলি কোৱা হয়। হে ৰাজকুমাৰী, কোৱাচোন তুমি তোমাৰ স্বামীক এৰি এই হাবিলৈ কিয় আহিছা? স্বামীৰ সেৱা নকৰি ধুনীয়া সাজ পোছাক পিন্ধি এই হাবিত কিয় বিচৰণ কৰি ফুৰিছা? স্বামীৰ অনুপস্থিতিত এইবোৰ কৰি ফুৰিবলৈ তোমাৰ লাজ নালাগিল? তোমাৰ স্বামী বহু দূৰত আন এখন ৰাজ্যত থাকে, তেন্তে তুমি সুন্দৰ প্ৰসাধন কৰি সুন্দৰ বস্ত্ৰ আভূষণ পিন্ধি কাৰ বাবে ঘূৰি ফুৰিছা? আৰু তুমি নিজকে পতিব্ৰতা নাৰী বুলি কোৱা? তোমাৰ কৰ্মত তোমাৰ স্বামী ভক্তি দেখা নাযায়। এই পাহাৰ আৰু অৰণ্যৰ মাজত তুমি স্বেচ্ছাচাৰিণী হৈ ঘূৰি ফুৰিছা, তেন্তে তুমি পতিব্ৰতা নে পাপিনী নাৰী? হে পাপিনী, এতিয়া মোক কোৱা, কিয় আৰু কাৰ বাবে এই সকলোবোৰ কৰি আছা? এগৰাকী পতিব্ৰতা নাৰীয়ে কেতিয়াবা এনে কৰ্ম কৰে নেকি? দুষ্টা নাৰী, স্বামীৰ প্ৰতি থকা তোমাৰ ভক্তি ক'ত? তুমি নিজে ধুনীয়া বস্ত্ৰ আভূষণ পিন্ধি আন পুৰুষক আকৰ্ষণ কৰি ইয়াত বিচৰণ কৰি ফুৰিছা, আৰু মোৰ আগত কৈছা যে তুমি পতিব্ৰতা নাৰী। সেই অসুৰৰ এনে কথা শুনি পদ্মাৱতীয়ে ক'বলৈ ধৰিলে, হে দুৰাচাৰী অসুৰ, শুনা, স্বামীৰ ঘৰৰ পৰা মোৰ পিতৃয়ে মোক ইয়ালৈ মাতি আনিছে। স্বামীয়ে অনুমতি দিয়া বাবেহে মই ইয়ালৈ আহিছোঁ। ইয়াত পাপ ক'ত? কামনা, লোভ অথবা মোহৰ প্ৰভাৱত মই মোৰ স্বামীক এৰি অহা নাই। এই অৰণ্যত থাকিও মই সদায় মোৰ স্বামীৰ কথা ভাবোঁ। কিন্তু হে পাপী, তই মোৰ স্বামীৰ ৰূপ ধাৰণ কৰি মোক প্ৰতাৰণা কৰিলি। এগৰাকী পতিব্ৰতা নাৰীৰ সতীত্ব যিয়ে নাশ কৰে তাক নৰকলৈ পঠিওৱা হয়, আৰু পাছত সি গাহৰিৰ গৰ্ভত জন্ম ল'ব লগা হয়। মোৰ স্বামীক মই বৰ ভাল পাওঁ। মই কেতিয়াও মোৰ স্বামীক অপমান কৰা নাই, কেতিয়াও স্বামীৰ আজ্ঞা অমান্য কৰা নাই, সদায় তেওঁৰ সেৱা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত তই এগৰাকী পতিব্ৰতা নাৰীক কলুষিত কৰাৰ সাহস ক'ত পালি? হে দুষ্ট অসুৰ, পতিব্ৰতা নাৰীক দেৱতায়ো ভয় কৰে। পতিব্ৰতা নাৰীৰ অভিশাপত সূৰ্যৰ উত্তাপ শীতল হৈ পৰে, নদী সাগৰ শুকাই যায়, আৰু বৃক্ষ ফলহীন হৈ পৰে। পতিব্ৰতা নাৰী অবিহনে এই পৃথিৱী ধ্বংস হৈ যাব। তেতিয়া জম্ভই ক'লে, হে পদ্মাৱতী, অন্ধ মানুহে একো দেখা নাপায়। এই সময়ত তুমি ধৰ্মৰ দৃষ্টিহীন হৈ পৰিছিলা, সেইবাবেই তুমি তোমাৰ স্বামীক চিনি নোপোৱা হ'লা। যেতিয়াই তোমাৰ মনত স্বামীৰ ঘৰৰ পৰা পিতৃৰ ঘৰলৈ অহাৰ হেঁপাহ জাগিল, ঠিক সেই মুহূৰ্ততে তোমাৰ মনৰ পৰা স্বামীৰ ভাৱনা আঁতৰি গ'ল। এগৰাকী পতিব্ৰতা নাৰীয়ে অনবৰতে কেৱল স্বামীৰ কথাহে চিন্তা কৰে।
যেতিয়া তোমাৰ মনত স্বামীৰ পৰা আঁতৰি অহাৰ হাবিয়াস প্ৰবল হ'ল, ঠিক তেতিয়াই তোমাৰ হৃদয়ৰ চকু দুটা বন্ধ হৈ গ'ল। তেনে পৰিস্থিতিত তুমি মোক কেনেকৈ চিনি পাবা? যদিহে তুমি প্ৰকৃত পতিব্ৰতা হলাহেঁতেন, তেন্তে মোক দেখাৰ লগে লগে চিনি পালাহেঁতেন। এগৰাকী পতিব্ৰতা নাৰীৰ মনত কেৱল তেওঁৰ স্বামীয়েই থাকে। তাই নিজৰ স্বামীক দেহৰ গোন্ধৰ পৰাই চিনি পায়। পিতৃৰ ঘৰলৈ অহাৰ পাছত তুমি তোমাৰ স্বামীক পাহৰি গৈছিলা। সেইবাবেই তুমি মোক চিনি নাপালা আৰু মোকেই স্বামী বুলি ভাবি মোৰ লগত আহিলা। অসুৰৰ মুখে এনেধৰণৰ কথা শুনি ৰাণী পদ্মাৱতীয়ে নিজৰ ভুলটো উপলব্ধি কৰিলে আৰু তাইৰ অন্তৰ দুখ আৰু অনুতাপত দগ্ধ হ'বলৈ ধৰিলে। জম্ভই পুনৰ ক'লে, হে পদ্মাৱতী, মই তোমাৰ লগত সম্ভোগ কৰিলোঁ, যাৰ ফলত তিনিও লোকতে হাহাকাৰ সৃষ্টি কৰিব পৰা এটা পুত্ৰ জন্ম হ'ব। এইটোৱেই তোমাৰ পাপৰ শাস্তি। এই বুলি কৈ অসুৰ জম্ভ তাৰ পৰা আঁতৰি গ'ল। জম্ভ অতি মায়াবী আৰু পাপী আছিল। তাৰ মায়াৰ জালত পৰি এগৰাকী ধৰ্মপৰায়ণা পতিব্ৰতা নাৰীৰ সতীত্ব নাশ হৈছিল। জম্ভ যোৱাৰ পাছত ৰাণী পদ্মাৱতী অত্যন্ত দুখী হৈ কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন শুনি তাইৰ সখীসকলে সেই ঠাইলৈ দৌৰি গৈ সুধিলে, ৰাজকুমাৰী, কি হ'ল? তুমি কিয় কান্দিছা? মহাৰাজ উগ্ৰসেন কলৈ গ'ল? পদ্মাৱতীয়ে অতি দুখত কান্দি কান্দি মহাৰাজ উগ্ৰসেনৰ ৰূপ ধাৰণ কৰি জম্ভ অসুৰে কেনেদৰে তাইক ঠগিছিল সেই সকলো কথা সখীসকলৰ আগত ক'লে। তাৰ পাছত সখীসকলে পদ্মাৱতীক পিতাকৰ ঘৰলৈ লৈ গ'ল। ঘৰলৈ গৈ ৰাণী পদ্মাৱতী সুখ আৰু দুখত কঁপিবলৈ ধৰিলে। সখীসকলে পদ্মাৱতীৰ মাকক গোটেই কাহিনীটো ক'লে। এই কথা শুনি পদ্মাৱতীৰ মাতৃয়ে মহাৰাজ সত্যকেতুৰ ওচৰলৈ গৈ গোটেই কাহিনীটো বৰ্ণনা কৰিলে। সকলো কথা শুনি মহাৰাজ সত্যকেতুৱে বৰ দুখ পালে। তেওঁ জীয়েকক সেই মুহূৰ্ততে কেইজনমান সৈনিকৰ সৈতে স্বামীৰ ঘৰলৈ পঠাই দিলে। আনহাতে পত্নী পদ্মাৱতী আহি পোৱা দেখি মহাৰাজ উগ্ৰসেন বৰ আনন্দিত হৈছিল আৰু পদ্মাৱতীক ক'বলৈ ধৰিলে, হে প্ৰিয়ে, তোমাৰ অবিহনে মোৰ জীয়াই থকা কঠিন হৈ পৰিছিল। তুমি আৰু কেইদিনমান নহা হ'লে মোৰ প্ৰাণ নাথাকিলহেঁতেন। স্বামীৰ মুখে এই কথা শুনাৰ লগে লগে ৰাণী পদ্মাৱতীয়ে মহাৰাজক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। ৰজা উগ্ৰসেনে সুধিলে, হে প্ৰিয়ে, কি হ'ল? তুমি কিয় কান্দিছা? তোমাৰ দুখৰ কাৰণ কি? কিন্তু পদ্মাৱতীয়ে ৰজাক একো নক'লে আৰু সেই পাপটো লুকুৱাই ৰাখিলে আৰু মহাৰাজৰ লগত মৰমেৰে থাকিবলৈ ধৰিলে। তাৰ পাছত ৰাণীৰ সেই ভয়ানক গৰ্ভ লাহে লাহে বাঢ়িবলৈ ধৰিলে। গৰ্ভত কাৰ সন্তান বাঢ়িছে সেয়া কেৱল ৰাণীয়েহে জানিছিল। এই কথা তেওঁ কেতিয়াও ৰজাক কোৱা নাছিল। নিজৰ গৰ্ভত বাঢ়ি অহা অসুৰ সন্তানটোৰ কথা ভাবি ৰাণীয়ে দিনে নিশাই চিন্তা কৰিবলৈ ধৰিলে। সেই গৰ্ভাৱস্থা 10 বছৰ ধৰি চলি থাকিল আৰু তাৰ পাছত মহান ভয়ংকৰ অসুৰ কংসৰ জন্ম হ'ল। কংস ডাঙৰ হৈ তিনিও লোকতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ধৰিলে আৰু পাছত কংসই ভগৱান শ্ৰীকৃষ্ণৰ হাতত মৃত্যুবৰণ কৰি মোক্ষ লাভ কৰিলে। যমৰাজে ক'লে, হে দেৱৰ্ষি, এনেদৰে পিতৃৰ ঘৰত বাস কৰি থকা কন্যা নষ্ট হৈ পৰে আৰু পিতৃৰ ঘৰত থাকি কন্যা সন্তানে কৰা পাপৰ পৰিণতি পিতৃ মাতৃয়ে ভোগ কৰিব লগা হয়।
গতিকে কোনো পিতৃয়ে বিবাহ দিয়া কন্যাক নিজৰ ঘৰত বেছি দিন ৰাখিব নালাগে। এগৰাকী নাৰীক যি পুৰুষৰ লগত বিবাহ দিয়া হয়, নাৰীয়ে আজীৱন তেওঁৰ ঘৰতে থাকিব লাগে। তাতে থাকি যেতিয়া তাই স্বামীৰ সেৱা কৰে, তেতিয়া দুয়োটা কুলৰ খ্যাতি বাঢ়ি যায়। পিতাকৰ ঘৰলৈ আহিলে তাই আকৌ পুৰণি দিনবোৰলৈ ঘূৰি যাব বিচাৰে। স্বভাৱ আচৰণ বিবাহৰ আগৰ দিনবোৰৰ দৰে হৈ পৰে আৰু স্বামীক পাহৰি যায়। এনে পৰিস্থিতিত নাৰীয়ে অজানিতে গুৰুতৰ পাপ কৰিব পাৰে। মাতৃৰ পাছত কেৱল স্বামীয়েহে এগৰাকী নাৰীক ৰক্ষা কৰিব পাৰে। স্বামীৰ পৰা আঁতৰত থকা নাৰীৰ মনত যিকোনো সময়তে পাপৰ সৃষ্টি হ'ব পাৰে। মোহত পৰি পৰপুৰুষৰ প্ৰেম জালত আবদ্ধ হৈ পৰিব পাৰে। সেইবাবেই কন্যাক স্বামীৰ পৰা আঁতৰ নকৰাটোৱেই উচিত। শহুৰেকৰ ঘৰত থাকি যদি কোনো নাৰীয়ে কোনো পাপ কৰে, তেন্তে তাৰ ফল স্বামীয়ে ভোগ কৰিব লগা হয়। জীয়েকৰ ভাল গুণৰ বাবে পিতৃৰ খ্যাতি বাঢ়ে। সেইবাবেই এগৰাকী কন্যাৰ ঠাই কেৱল স্বামীৰ ঘৰত। বিবাহ দিয়া কন্যাক জোঁৱাইৰ লগত হ'লেও নিজৰ ঘৰত ৰাখিব নালাগে। বান্ধৱসকল, এনেদৰে ধৰ্মৰাজে দেৱৰ্ষি নাৰদৰ আগত ৰাণী পদ্মাৱতীৰ কাহিনী বৰ্ণনা কৰি সংসাৰক উত্তম জ্ঞান প্ৰদান কৰিছে। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।